যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া হয় নে নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ যি স্থিতি, যি পদলেহনকাৰী চৰিত্ৰ, এই চৰিত্ৰ কোনো কালে অসমীয়া মানুহৰ গাত নাছিল। অসমীয়া মানুহে সদায় মূৰ তুলি জীয়াই থাকে। অসমীয়া মানুহে বিদেশীক 17 বাৰকৈ পৰাস্ত কৰি অসমৰ চাৰিসীমা পাৰ কৰি থৈছে। কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দিল্লী টাঠু লৈ এই আইন প্ৰযোজ্য কৰি অসমখনক বিদেশী ৰাষ্ট্ৰৰ পাকিস্তান, আফগানিস্তানৰ পৰা মানুহ আনি অসমত সংস্থাপিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এইটো অতি দুৰ্ভাগ্যৰ কথা। এনেধৰণৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও অসমীয়া মানুহক সুৰক্ষা দিব নোৱাৰে। এনেধৰণৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জাতিক, অসমীয়া জাতীয়তাবাদক, অসমৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষা কেতিয়াও তেওঁলোকে কৰিব নোৱাৰে। আইন বাতিলৰ দাবীত 5জনকৈ শ্বহীদ হ'ল। তেওঁলোকে 5জনক আজি তাৰিখলৈকে শ্বহীদ ঘোষণা নকৰিলে। আইন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জোৰদাৰ প্ৰতিবাদ হ'ল। ৰাজপথ বন্ধ হৈ গ'ল। অসমৰ এক সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ পাছতো কিন্তু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতে দিল্লীৰ স্বত্বলিপি মতে আজি তাৰিখতো কাম কৰি আছে। 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে আইনখন গৃহীত কৰিছিল। আকৌ এই 10টা বছৰ পাছত পুনৰ 2024 চনৰ 31 ডিচেম্বৰলৈকে বাহিৰৰ ৰাষ্ট্ৰৰ ব্যক্তিক অসমত সংস্থাপিত কৰি ভাৰতবৰ্ষৰ নাগৰিক কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। ইয়াতকৈ আৰু একো দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। বীৰ লাচিত সেনাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আহিছে, কৰি যাব। আৰু এই কথাটো স্পষ্ট যে কোনো কাৰণতে বীৰ লাচিত সেনা অসমে আইন যেতিয়ালৈকে বাতিল নহয় এই সংগ্ৰামী ধাৰাটো অব্যাহত ৰাখিব।